সৎসংগ স্থল এনেকুৱা স্থান য'ত প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীও আহে আৰু দ্বিতীয় শ্ৰেণীৰো আৰু BA পঢ়ি থকা সকলো ইয়াতেই বহে আৰু PhD কৰি থকা সকলো ইয়াতেই বহি আছে একেই স্থানত একেই প্ৰবচনৰ দ্বাৰাই সেই সকলোকে সেই স্তৰৰ জ্ঞান দিবলগীয়া হয় গতিকে এই যি স্তৰৰ শিশুৰ যি জ্ঞান হয় এই দেশে দি আছে সেয়া তেওঁলোকে বুজি পাইছে গতিকে এনেদৰেই প্ৰত্যেক প্ৰবচনত প্ৰত্যেক সৎসংগত সকলো ধৰণৰ জ্ঞান দিয়া হয় যি প্ৰথম শ্ৰেণীৰ শিশুৱেও বুজিব আৰু দ্বিতীয় শ্ৰেণীৰো আৰু যি পুৰণা ভৱত আছে তেওঁলোককো এয়া কোৱা হয় যে সৃষ্টি ৰচনাত আপোনালোকে বহুতবাৰ শুনিছে যে আপোনালোকৰ তাত ঘৰ খালী পৰি আছে আৰু আপোনালোকে ভুল কৰি এই কালৰ সৈতে ইয়ালৈ আহিছে সেইকাৰণেহে আপোনালোক ইয়াত এনেই পৰি আছে তাত আপোনালোকৰ সকলোবোৰ বস্তু ভৰি পৰি আছে কোনো বস্তুৰে অভাৱ নাই কোনো টেনচন নাই আৰু তাত জীৱৰ বেয়া বিকাৰ নাই তাত এনেকুৱা চিম্পল স্বভাৱ দেৱতাতকৈও ভাল ইয়াত থকা দেৱতাৰো বিকাৰ আছে কিন্তু তাত থকা হংসৰো তেওঁলোকক হংস বুলি কোৱা হয়